ফৰ্ম 6 বুলি যিখনক আমি কওঁ ফৰ্ম 6 খন আপোনালোকে ইয়াত দিব লাগিব য'ত আপোনালোকৰ নাম নতুন নমস্কাৰ সকলোকে সবজি ঘাটা চেনেলে স্বাগতম জনাইছো আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিওটা আপোনালোকৰ বাবে লৈ আহিছো আৰু এইটো ভিডিও খুবেই গুৰুত্বপূৰ্ণ হ'ব যিহেতু অসমত হ'বলৈ গৈ আছে এছআৰ বিশেষ সংশোধনী 2026 আৰু এই এছআৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকে এইটো ভিডিওতে গম পাব সম্পূৰ্ণকৈ যিহেতু এছআৰৰ পৰিৱৰ্তে এছআৰ আহিছে অসমলৈ সেই এছআৰ আপোনালোকে কি কৰিব লাগিব কি নকৰিব লাগিব কি নথিপত্ৰ লাগিব সম্পূৰ্ণ তথ্য এইটো ভিডিওত পাব হেবে গোটেই ভিডিও চাও বুলি আশা থাকিলে আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব যাতে সময়মতে এনেকুৱা ইনফৰমেটিভ আপডেট আপোনালোকে পাই থাকে তেলা হাও টেকনিকৰ ভিডিও আৰম্ভ কৰিছো প্ৰথমতে মই ক'বলৈ বিচাৰিছো যে অসমত প্ৰথমতে যি এছআৰ অনুষ্ঠিত কৰাৰ কথা আছিল এই এছআৰ সলনি কিয় এছআৰ অনা হল এছআৰ অনাৰ মেইন কাৰণটোৱে হৈছে যে অসমত এনআৰচি ইতিমধ্যে হৈছে অসম চৰকাৰে বহুত বছৰ আগতে এনআৰচি কৰিছিলে অলপ আগতে সেইবাবে এছআৰ আকৌ অনুষ্ঠিত নকৰি এবাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে এছআৰ ইয়াৰ জৰিয়তে স্পেচিয়েল ৰিভিজন য'ত আমি বিশেষ সংশোধনী 2026 বুলি কোৱা হৈছে ইয়াত আমি কি কৰিব পাৰিম ইয়াত যিসকলৰ ঘৰৰ বাহিৰত ঘৰৰ কোনোবা লোক কৰ্মসূত্ৰে আছে তেখেতসকলৰ নাম সন্নিবিষ্ট কৰিব পাৰিব ভোটাৰ তালিকাত লগতে আপোনালোকৰ ঘৰত যদি ভোটাৰ 18 বছৰ বয়সৰ ল'ৰা ছোৱালী আছে তেতিয়া তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বা ভোটাৰ তালিকাত যদি আপোনালোকৰ নাম ঠিকনা লগতে আপোনালোকৰ ডেট অফ বাৰ্থ যিবোৰ আপোনালোকৰ ভুল আছে সেইবোৰো আপোনালোকে শুদ্ধ কৰিব পাৰিব সম্পূৰ্ণকৈ ভিডিও চাই যাওক মই ষ্টেপ বাই ষ্টেপ প্ৰতিটো বস্তু দেখাই গৈছো প্ৰথম কথা হৈছে আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা এতিয়া ভোটাৰ তালিকা কেতিয়া প্ৰস্তুত কৰিব আৰু লগতে খচৰা প্ৰস্তুত কৰিব তাৰপিছত পূৰ্ণাংগ খচৰা বজাৰত ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিব 2026ত নিৰ্বাচনৰ আগতে এখন পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰস্তুত কৰে তেখেতসকলে এই পূৰ্ণাংগ তালিকাখন অহাৰ আগতে আপোনালোকৰ বাবে সুযোগ দিছে যেন অসম চৰকাৰে কৈছে যে বিএলঅ সকল প্ৰতিজন মানুহ ভোটাৰ ঘৰলৈ গৈ পিনাই চেক কৰিবলৈ কৈছে এবাৰ নহয় তিনিবাৰকে যাবলৈ কৈছে যদি প্ৰথমবাৰ নাপায় দ্বিতীয়বাৰ নাই তিনিবাৰকে যাবলৈ কৈছে গৈ পিনাই সেই মানুহ ঘৰত থকা কোন লোকে ভোট দিছে বা কোনোবা নতুন ভোটাৰ আছে নেকি সেই সকলোবোৰ তথ্য সংগ্ৰহ কৰিবলৈ দিছে এই সম্পূৰ্ণকৈ কি নটিছখন দিছে আপোনাক মই দেখাই লোৱা হৈছে স্ক্ৰীনত আপোনালোকে ভালছে বুজি পাব তেতিয়া চাই যাওক হৈছে এক প্ৰকাৰৰ নটিছ য'ত লিখা আছে বিশেষ সংশোধনী 2026 অসম ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী গুৰুত্বপূৰ্ণ তাৰিখসমূহ দিয়া হৈছে আপোনালোকে দেখিব পাইছে বিএলঅৰ জৰিয়তে ঘৰে ঘৰে এইচ টু এইচ সত্য নিৰূপণ 22/11/2025 শনিবাৰৰ পৰা 20/12/2025 শনিবাৰলৈকে ইয়াৰ প্ৰক্ৰিয়া চলি থাকিব আৰু ইয়াৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ হৈছে প্ৰথমতে আপোনালোকে মন কৰিব ইয়াত যি দিয়া আছে খচৰা ভোটাৰ তালিকা বুলি ইয়াত আপোনালোকৰ প্ৰস্তুত হৈ উঠিব খচৰা ভোটাৰ তালিকাখন আপোনালোকৰ 27/12/2025 অৰ্থাৎ যেতিয়া আপোনালোকৰ ঘৰলৈ গৈ বিএলঅ সকলে 20/12/2025 ভিতৰত আপোনালোকৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াব আৰু সেই তালিকাখন প্ৰকাশ কৰা হ'ব আপোনালোকৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হিচাপে আপোনাৰ শনিবাৰ 27 ডিচেম্বৰ তাৰিখে আৰু ইয়াৰ পিছত আপোনালোকৰ প্ৰকাশ কৰা তালিকাখনত আপোনালোকৰ নাম বা আপোনালোকৰ ঠিকনা নহলে আপোনালোকৰ যদি যিকোনো জন্মৰ তাৰিখ হওক সেইবোৰ যদি আপোনালোকৰ মিছমেচ দেখে তেনেহলে আপোনালোকে তাক শুদ্ধ কৰাৰ বাবে আপোনালোকে সময় পাব 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰী পৰ্যন্ত বৃহস্পতিবাৰলৈকে ধুনীয়াকৈ উল্লেখ কৰা হৈছে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা বুলি উল্লেখ কৰা হৈছে আৰু ইয়াত আপোনালোকে যিখন খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'ব তাত যদি যিবোৰ আপোনালোকৰ ভুল হৈ থাকে কিছুমানৰ নাম ভুল উপাধি ভুল নহলে ডেট অফ বাৰ্থ ভুল সেইসমূহ আপোনালোকে শুদ্ধ কৰাৰ বাবে এক সুবিধা পাব আৰু এই সুবিধা আপোনালোকে লাভ কৰিব কেৱল 27/12/2025 পৰা 22/1/2026 লৈকেহে পাৰিব পিছত আপোনালোকে 27 ডিচেম্বৰৰ পৰা যদি 22 ডিচেম্বৰৰ ভিতৰত নকৰে তাৰ পিছত আপোনালোকে আবেদন কৰিব নোৱাৰিব শুদ্ধ কৰিবলৈ তাৰ পিছত অলপ যদি তলে আমাৰ যিবোৰ বিশেষ প্ৰচাৰৰ দিন সেইবোৰ আমাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ হয় এইটো হৈছে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় কাৰণ ভোটাৰ তালিকা চূড়ান্ত প্ৰকাশ হ'ব আপোনালোকৰ 10 ফেব্ৰুৱাৰী 2026 আপোনালোকৰ 10 ফেব্ৰুৱাৰীৰ ভিতৰত ভোটাৰ তালিকাৰ যিখন চূড়ান্ত তালিকা আহিব সেইখন প্ৰকাশ পাই যাব আৰু সেইখন প্ৰকাশ কৰাৰ পিছত আপোনালোকৰ আকৌ শুদ্ধ কৰিবলৈ এইবাৰ নোৱাৰিব এইবাৰ ইলেকশ্যনত আপোনালোকে তেনেকৈ ভোট দিব লাগিব আপোনালোকে যি ভুল হৈ আছে তাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈকে আৰু তাৰ পিছত শুদ্ধ হৈ পিনে আপোনালোকৰ 10 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ তালিকা
তালিকাখন আকৌ পুনৰ প্ৰকাশ পাব প্ৰথম আপোনালোকৰ BLO সকলে 20 ডিচেম্বৰৰ ভিতৰত যেতিয়া SR সম্পূৰ্ণ কৰিব তাৰপিছত তেখেতসকলে 27 ডিচেম্বৰ দিনাখন আপোনালোকৰ এখন খচৰা প্ৰস্তুত কৰি প্ৰকাশ কৰিব আপোনালোকে যদি দাবী আৰু আপত্তি নিষ্পত্তি কৰিবৰ কাৰণে আপোনালোকে কি সুবিধা দিছে আপোনালোকে চাব পাৰিব ইয়াত আছে দেখিছে প্ৰথমতে এগৰাকী নতুন ভোটাৰ হিচাপে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী আবেদনকাৰীয়ে স্বেচ্ছাই এই পত্ৰত নিজৰ আধাৰ নম্বৰ প্ৰদান কৰিব পাৰিব প্ৰমাণপত্ৰ 6 অৰ্থাৎ ফৰ্ম 6 বুলি যিখনক আমি কওঁ ফৰ্ম 6 খন আপোনালোকে ইয়াত দিব লাগিব য'ত আপোনালোকৰ নাম নতুন নাম আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব এগৰাকী নতুন ভোটাৰ হিচাপে লগতে আপোনালোকৰ ফৰ্ম 7 খন আপোনালোকে ক'ত ফিল আপ কৰিব লাগিব ধুনীয়াকৈ উল্লেখ কৰা হৈছে বৰ্তমান ভোটাৰ তালিকাত প্ৰস্তাৱিত নাম অন্তৰ্ভুক্ত কৰাৰ আপত্তি বা কোনো নাম কৰ্তন কৰাৰ বাবে আবেদন যদি আপোনালোকে কাৰোবাৰ নাম কৰ্তন কৰিব বিচাৰিছে আপোনালোকৰ ঘৰত কোনোবা যদি লোক ইতিমধ্যে ঢুকাইছে তেখেতসকলৰ নামৰ কথা কোৱা হৈছে আৰু লগতে খুবেই প্ৰয়োজন হৈছে প্ৰমাণ 8 খন প্ৰপত্ৰৰ এইখন হৈছে খুব ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব কাৰণ বহুতৰে তেনেকুৱা হোৱা যায় কাৰণ ইম্পৰ্টেণ্ট বুলি এটা কাৰণে কৈছোঁ বাসস্থান সাধাৰণতে সমষ্টিৰ ভিতৰত বা বাহিৰত আপোনালোক কেতিয়াবা কৰ্মসূত্ৰে থাকিবলগীয়া হয় বা আপোনালোকে ঘৰ নিজা ঘৰ বনায় তেতিয়া আপোনালোকৰ পৰিচয় পত্ৰখন সলনি হৈ পৰে তেতিয়া আপোনালোকে ফৰ্ম 8 খন দিব লাগিব বুলি কোৱা হৈছে আপোনালোকে যদি ফৰ্ম 6 খন বা ফৰ্ম 7 বা ফৰ্ম 8 আপোনালোকে ফিল আপ কৰিব নাজানে তেনেহ'লে আপোনালোকে কমেণ্টত কৰিব মই নিশ্চয় তাৰ ওপৰত ধুনীয়াকৈ ডিটেইলছত ভিডিঅ' বনাই আপোনালোকক অৱগত কৰি দিম এয়া আছিলে আপোনালোকক নটিছখন আপোনালোকক মই ধুনীয়াকৈ দেখাই দিছোঁ এয়া দেখিছে ইয়াত আহিছে সম্পূৰ্ণ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত হয় যিহেতু এইখন নটিছ আপোনালোকে দেখিব পাৰিছে আৰু যদি কিবা সুধিবলগীয়া আছে কমেণ্টছ কৰিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ' যদি চাই ভাল পাইছে লাইক কৰিবলৈ পাহৰি নাযাব আজিলৈ আহিছোঁ ধন্যবাদ